দুবিল আকৌ দুবিল যোৰাবাট ৰাষ্ট্ৰীয় ঘাইপথত উঠিল 1.5-2 ফুটলৈ পানী বাৰিষাৰ বৰষুণে কৃষকৰ মুখলৈ আনে হাঁহি অথচ সেই একেজাক বৰষুণে একেটা সময়ত ম্লান কৰে মহানগৰবাসীৰ মুখৰ হাঁহি বাৰিষাত মহানগৰবাসীৰ বাবে আতংকৰ অন্য নাম কৃত্ৰিম বানপানী আৰু এই কৃত্ৰিম বানপানীৰ আতংকৰ মাজতেই পুনৰ দুবিল যোৰাবাট এই দৃশ্য যোৰাবাটৰ হঠাৎ অহা এজাক মুখলধাৰ বৰষুণত এনেদৰে ডুব গ'ল উজনি গুৱাহাটী আৰু মেঘালয় সংযোগী যোৰাবাট সোমবাৰে হোৱা এই কৃত্ৰিম বানৰ ফলত পুনৰ যোৰাবাটত সৃষ্টি হ'ল তীব্ৰ যান-জঁটৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাত্ৰী সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট অসম লাইভ 24 দুবিল আকৌ দুবিল যোৰাবাট ৰাষ্ট্ৰীয় ঘাইপথত উঠিল 1.5-2 ফুটলৈ পানী বাৰিষাৰ বৰষুণে কৃষকৰ মুখলৈ আনে হাঁহি অথচ সেই একেজাক বৰষুণে একেটা সময়ত ম্লান কৰে মহানগৰবাসীৰ মুখৰ হাঁহি বাৰিষাত মহানগৰবাসীৰ বাবে আতংকৰ অন্য নাম কৃত্ৰিম বানপানী আৰু এই কৃত্ৰিম বানপানীৰ আতংকৰ মাজতেই পুনৰ দুবিল যোৰাবাট এই দৃশ্য যোৰাবাটৰ হঠাৎ অহা এজাক মুখলধাৰ বৰষুণত এনেদৰে ডুব গ'ল উজনি গুৱাহাটী আৰু মেঘালয় সংযোগী যোৰাবাট সোমবাৰে হোৱা এই কৃত্ৰিম বানৰ ফলত পুনৰ যোৰাবাটত সৃষ্টি হ'ল তীব্ৰ যান-জঁটৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাত্ৰী সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট অসম লাইভ 24